নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। তোমালোকে চাগে আগৰ ভিডিঅ'ত চেপ্টাৰ নাম্বাৰ 7 চালা। আজি আমি আলোচনা কৰিম আমি বিজ্ঞানৰ দ্বিতীয় ভাগৰ চেপ্টাৰ 8 ধাতু আৰু অধাতুৰ ধাৰণা। গতিকে তোমালোকে মানে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাব। তোমালোকে জানাই মই হেণ্ড ৰিটেন নোটছ বনাওঁ আৰু ইয়াতে এটা মোষ্ট ৰিকুৱেষ্ট ভিডিঅ'বোৰ যিহেতু তোমালোকৰ বাবে বহুত কষ্ট কৰিব নহয়, তাৰ বাবে প্লিজ মোৰ বাবে এটা কমেণ্ট কৰিব আৰু মোৰ বাবে লাইক কৰিব, ঠিক আছে? আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ সকলোবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকে মোৰ চেনেলত পাই যাবা, ঠিক আছে? গতিকে এতিয়া আমি বেছি দীঘল নকৰোঁ আৰু ডাইৰেক্ট আমি অনুশীলনীলৈ আহিছোঁ। অনুশীলনীত কৈছে যে শুদ্ধ উত্তৰৰ গলকটো সম্পূৰ্ণকৈ পূৰ কৰা। তলৰ কোনটো লোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? অনুজ্জ্বল, ঠিক আছে? আমাৰ অপশ্যন হ'ব আমাৰ বি। বিটো তোমালোকে ইয়াতে এনেকৈ গোল কৰি দিবা, ঠিক আছে? তাৰপিছত এইবাৰ আমি আহিছোঁ এই 2 নম্বৰটোত। 2টোত কৈছে যে তলৰ কোনটো ধাতু পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জুই লাগে? উত্তৰ হ'ব আমাৰ C2, ছ'ডিয়াম। কি হ'ব আমাৰ? ছ'ডিয়াম। অপশ্যন নম্বৰ আমাৰ চি। তলৰ কোনটো ধাতু সস্তা আৰু ইয়াৰ পাতল পাত সহজে ভাঁজ কৰি যিকোনো আকৃতি দিব পাৰি বা সাধাৰণতে খাদ্য পেকেজিং সামগ্ৰীৰ সৈতে তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰ হ'ব আমাৰ এ, মানে এলুমিনিয়াম। চ' এইকেইটা তোমালোকে চাই ল'বা, কাৰণ ইয়াতেতো মাৰ্ক উঠাবা একদম সহজ, গম পাইছানে? আৰু পৰীক্ষাত এইবিলাকে বেছিকৈ দিয়ে। এইবিলাক যদি সহজ এটা অপশ্যনৰ উত্তৰ তোমালোকে নাচা আৰু কি ক'ম আৰু। চ' 4টোত কৈছে যে ছালফাৰ জ্বলালে উৎপন্ন হোৱা অৱশিষ্ট পানী দ্ৰৱীভূত কৰিলে তলৰ কোনটো গঠন হয়? এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ছালফিউৰাছ এচিড। চ' তোমালোকে ইয়াতে বিটো এনেকৈ গোল কৰি দিবা, ঠিক আছে? তাৰপিছত 5 নম্বৰটোত কৈছে যে ব্ৰঞ্জ হ'ল এবিধ ডেছৰ মিশ্ৰণ। ব্ৰঞ্জ হ'ল এবিধ টিন আৰু তামৰ মিশ্ৰণ। ইয়াতে তোমালোকে বিটো তেনেকৈ গোল কৰি দিবা, ঠিক আছে? গতিকে তোমালোকৰ এইকেইটা কমপ্লিট, 1 নম্বৰকেইটা, ঠিক আছে? চিন দি ল'বা, মুখস্থ কৰিবা। এবাৰ আমি আহিছোঁ 2 নম্বৰলৈ। 2ত কৈছে যে খালী ঠাই পূৰ কৰা। ছালত ব্যৱহাৰ কৰা মলমত এণ্টিছেপ্টিক হিচাপে ব্যৱহাৰ কৰা অধাতুটো হ'ল আয়ডিন, ঠিক আছে? কি? আয়ডিন। কাঠ ধাতুত থকা ধাতু দুটা হ'ল তাম আৰু টিন। তাৰপিছত 3টো হ'ব পাৰা হ'ব খালী ঠাইত ধাতু সাধাৰণ উষ্ণতাত তৰল। 4টো হ'ব তাপ আৰু বিদ্যুতৰ সুপৰিবাহী অধাতু হ'ল গ্ৰেফাইট। 5টো হ'ব আমাৰ টিনপাত তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ধাতুৰ উপযোগী ধৰ্মটো হ'ল ঘাত সহনীয়তা, ঠিক আছে? চাই ল'বা। এতিয়া আহিল আমাৰ 3 নম্বৰ। তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ? কাৰণ ব্যাখ্যা কৰা। মানে অকল শুদ্ধ নে অশুদ্ধ ক'লে নহ'ব, কাৰণটো ব্যাখ্যা কৰিব দিছে যে কিয় অশুদ্ধ হ'ল, গম পাইছা? চ' 3ৰ 1ৰ উত্তৰটো হ'ব আমাৰ কি? অশুদ্ধ। কাৰণ এলুমিনিয়াম আৰু তাম অধাতু নহয়, ইহঁত ধাতু। ইহঁত ঘাত সহনীয় আৰু তাপৰ সুপৰিবাহী হোৱাৰ বাবেহে বাচন বৰ্তন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। তাৰপিছত 2 নম্বৰটো দিছে এইবাৰ ধাতুৱে অক্সিজেনৰ সৈতে লগ লাগি অক্সাইড গঠন কৰে, যাৰ দ্ৰৱই নীলা লিটমাছ কাগজ ৰঙা কৰে। উত্তৰটো হ'ব আমাৰ অশুদ্ধ। কাৰণ ধাতুৰ অক্সাইডবোৰ সাধাৰণতে ক্ষাৰকীয় প্ৰকৃতিৰ হয়, সেয়েহে ই ৰঙা লিটমাছক নীলা কৰে, নীলাক ৰঙা নকৰে। তাৰপিছত 3 নম্বৰটোত আহিছোঁ আমি। 3টোত কৈছে যে অক্সিজেন শ্বাস প্ৰশ্বাসৰ বাবে অপৰিহাৰ্য ধাতু। ইয়াতে হ'ব আমাৰ শুদ্ধ। কাৰণ সকলো জীৱই উশাহত অক্সিজেন গ্ৰহণ কৰে, যিটো জীয়াই থকাৰ বাবে অপৰিহাৰ্য। তাৰপিছত 4 নম্বৰটোত কৈছে তামৰ পাত্ৰত পানী উতলাবলৈ ব্যৱহাৰ কৰা হয়, কাৰণ এইবোৰ বিদ্যুতৰ সুপৰিবাহী। উত্তৰ হ'ব আমাৰ অশুদ্ধ। কাৰণ তামৰ পাত্ৰ পানী উতলাবলৈ ব্যৱহাৰ কৰা হয়, কাৰণ তাম তাপৰ সুপৰিবাহী, বিদ্যুতৰ পৰিবাহিতাৰ বাবে নহয়। এইটো চাই ল'বা, ঠিক আছে? তাৰপিছত এইবাৰ আহিল আমাৰ 5 নম্বৰ। স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কাহ ধাতু ব্যৱহাৰ কৰা হয়, কাৰণ এই ধাতু নমনীয়। এইটোৰ উত্তৰ হ'ব আমাৰ অশুদ্ধ। কাৰণ স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কাহ ধাতু ব্যৱহাৰ কৰা হয়, কাৰণ ই সোণাদি অৰ্থাৎ আঘাত কৰিলে ইয়াৰ পৰা ৰিং ৰিং শব্দ উৎপন্ন হয়, ঠিক আছে? তাৰপিছত 6 নম্বৰটোত কৈছে যে কাঠ পেঞ্চিলত থকা কলা অংশটো এক ধাতু যি বিদ্যুৎ পৰিবহণ কৰে। এইটো হ'ব আমাৰ অশুদ্ধ। কাৰণ পেঞ্চিলৰ কলা অংশটো গ্ৰেফাইটেৰে তৈয়াৰী। গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী সঁচা, কিন্তু ই ধাতু নহয়, ই কাৰ্বনৰ এটা ৰূপ বা অধাতু, ঠিক আছে? সেইটো লিখিবা।
তাৰপিছত আমি 3ৰ আমি গোটেইকেইটাৰে উত্তৰ কৰিলোঁ 3ৰ 6টা দিয়া আছিল আমি এই 6টাৰ উত্তৰ তোমালোকক দিলোঁ এইবাৰ আমি আহিছোঁ 3ৰ পিছত কি হ'ব লাগিছিল 4 হ'ব লাগিছিল 5 হ'ব লাগিছিল 6 হ'ব লাগিছিল কিন্তু কিতাপত দেখিছানে 7 নম্বৰ আছে চ' কিতাপত এইবিলাক মানে মিষ্টেক থাকিবই তোমালোকে মানে একো হেৰি কৰিব নালাগে মাৰ্কটো যি নাথাকক কিয় প্ৰশ্নৰ উত্তৰটোহে লাগে ন তেনেকৈ চাই যাবা চ' ইয়াতে কৈছে যে তলৰ শব্দকেইটাৰ মানে ব্যাখ্যা দিয়া মানে ইহঁতৰ বিষয়ে অলপ এক্সপ্লেইন কৰিব দিছে যেনে ঘাত সহনীয়তা হয় ভৱন দস্তা লেপন চ' ইয়াৰ বিষয়ে মই চমুকৈ লিখিছোঁ তোমালোকে উত্তৰবোৰ চাই যাবা যে ঘাত সহনীয়তা ধাতুক পিটি বা কুবাই পাতল পাতত পৰিণত কৰিব পৰা গুণটোক ঘাত সহনীয়তা বোলে আৰু 2 নম্বৰটোত লিখিব দিছে কি হয় ভৱনৰ ওপৰত বায়ু পানী বা ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱত ধাতু লাহে লাহে ক্ষয় হোৱা প্ৰক্ৰিয়াক ক্ষয় ভৱন বোলে আছে 3 নম্বৰটো দস্তা লেপন লোহাৰ বস্তুত মামৰ নধৰিবলৈ জিংকৰ এখন প্ৰলেপ দিয়া প্ৰক্ৰিয়াক দস্তা লেপন বোলে চ' এনেকৈ অলপ টপিক লিখিলে হৈ যাব ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ 8 নম্বৰটোত 8টোত কৈছে যে ধাতু আৰু অধাতুৰ মাজৰ পাৰ্থক্যসমূহ লিখা মানে ধাতু আৰু অধাতুৰ মাজৰ কি লিখিব দিছে পাৰ্থক্যসমূহ আমাক লিখিব দিছে গতিকে পাৰ্থক্যসমূহ মই ইয়াতে লিখিছোঁ মানে এনেকৈ তালিকা কৰি ইয়াতে ধাতু লিখিছোঁ ইয়াতে অধাতু লিখিছোঁ এইটো চাবা যে ইহঁতৰ দুটি আছে ইহঁতৰ দুটি নাই ধাতুক ইহঁত ঘাত সহনশীল নহয় ইহঁত নমনীয় নহয় ইহঁত সোণাদি নহয় তাৰপিছত ইহঁত তাপ আৰু বিদ্যুতৰ সুপৰিবাহী ইহঁত তাপ আৰু বিদ্যুতৰ কুপৰিবাহী গতিকে এনেকৈ তোমালোকে পাৰ্থক্যকেইটা লিখিবা কিট ইজি ন একদম সহজ সেইটোৱে আৰু তাৰপিছত এইবাৰ আহিছোঁ আমি 9 নম্বৰত 9ত কৈছে যে দৈনন্দিন জীৱনত অধাতুৰ কিছুমান ব্যৱহাৰ উল্লেখ কৰা অধাতুৰ ব্যৱহাৰ লিখিব দিছে যে শ্বাস প্ৰশ্বাস আৰু শ্বসন প্ৰক্ৰিয়াত অক্সিজেন ব্যৱহাৰ কৰা হয় আৰু এটা পইণ্ট লিখিছোঁ উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে 3টো লিখিছোঁ গহনা আৰু অলংকাৰ তৈয়াৰ কৰিবলৈ হীৰা ব্যৱহাৰ কৰা হয় 4 নম্বৰটো পেন্সিলৰ লিড তৈয়াৰ কৰিবলৈ গ্ৰেফাইট ব্যৱহাৰ কৰা হয় তাৰপিছত 5ত লিখিছোঁ কয়লা সাধাৰণতে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় এইটা লিখিবা ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ 10 নম্বৰত 10ত কৈছে যে তোমাক 3টা লোৰ গজাল দিয়া হৈছে প্ৰতিটোকে পৃথকে তেল পানী আৰু হেমিকা মাটিত ৰখা হৈছে কোনটো লোৰ গজালত মামৰ নধৰিব আৰু কিয় নে গতিকে মই 10ৰ উত্তৰটো লিখিছোঁ এইটো যে তেলত ৰখা লোৰ গজালটোত মামৰ নধৰিব কাৰণ তেলৰ প্ৰলেপে গজালটোক বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহিবলৈ নিদিয়ে মামৰ ধৰিবলৈ বায়ু আৰু পানী দুয়োটাই প্ৰয়োজন তাৰপিছত আহিছোঁ আমি 11ত কৈছে যে বৈদ্যুতিক তাৰ তৈয়াৰ কৰিবলৈ ধাতু ব্যৱহাৰ কৰা হয় কি দুটা ধৰ্মৰ বাবে ধাতুবোৰ এই কাৰ্যৰ বাবে উপযুক্ত 11 নম্বৰটো কি দুটা ধৰ্মৰ বাবে নমনীয়তা আৰু বিদ্যুতৰ পৰিবাহিতা এই দুটা নিয়মৰ কাৰণে কি হয় তার তৈয়াৰ কৰিবলৈ ধাতু ব্যৱহাৰ কৰা হয় ঠিক তেনেদৰে এবাৰ আমাক 12টোত দিছে যে সোণৰ কি গুণে ইয়াক মূল্যৱান কৰি তোলে সোণত এনেকুৱা কি গুণ আছে সোণটো যে ইমান মূল্যৱান কাৰণটো কি তাৰ মানে যে ই অতিকৈ উজ্জ্বল ইয়াৰ ক্ষয় ভৱন নগতে ইয়াৰ উপলব্ধতা সীমিত যে আমাৰ সোণটো যে ইমান মূল্যৱান কাৰণটো কি ই বহুত উজ্জ্বল তাৰ মানে আৰু ইয়াৰ ক্ষয় ভৱন নগতে হয় নাযায় আৰু ইয়াক তাৰ মানে উপলব্ধতা সীমিত মানে ইয়াক অতি সহজত পোৱা নাযায় সেইকাৰণে তাৰ মূল্যটো বহুত বেছি সেই 3টা পইণ্ট মনত ৰাখি থবা মাৰ্ক পাই যাবা কুৱেশ্যন এনসাৰবিলাক ইমান ধুনীয়াকৈ দিছোঁ ছুটিকৈ তোমালোকে যদি এনেকৈ মুখস্থ কৰিব নোৱাৰা হৈছে আৰু তোমালোকৰ তাৰপিছত 13টোত কৈছে যে মেগনেছিয়ামে বায়ুৰ সৈতে কি বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় উৎপন্ন হোৱা পদাৰ্থবিধৰ প্ৰকৃতি কেনেধৰণৰ আম্লিক ক্ষাৰকীয় নে প্ৰসম গতিকে 13ৰ উত্তৰটো হ'ব মেগনেছিয়ামে বায়ুৰ সৈতে বিক্ৰিয়া কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় আৰু ইয়াৰ প্ৰকৃতি ক্ষাৰকীয় গতিকে তোমালোকৰ মানে এই চেপ্টাৰটোৰ মানে প্ৰশ্নোত্তৰ এইখিনি আছিল মই গোটেইখিনি তোমালোকক কি ধুনীয়াকৈ দি দিলোঁ আশা কৰোঁ তোমালোকে প্ৰশ্নোত্তৰবিলাক কি ধুনীয়াকৈ লিখি ল'বা মুখস্থ কৰিবা ভালদৰে পৰীক্ষা দিবা ঠিক আছে গতিকে মানে আজিৰ প্ৰশ্নোত্তৰ ইমানখিনিলৈকে থাকিল গতিকে তোমালোকক মই স্ক্ৰীনত দেখাই দিছোঁ অধ্যায় 9 গতিকে অধ্যায় 9টো দেখিছা প্ৰকৃতিত তাপৰ সঞ্চালন গতিকে এই চেপ্টাৰ ইয়াৰ পিছত তোমালোকে নেক্সট ভিডিঅ'টো চাই লোৱা আৰু কুৱেশ্যন এনসাৰবোৰ লিখি লোৱা ঠিক আছে